নমস্কাৰ আজি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই পথাৰলৈ আহিছোঁ আলু খান্দিবলৈ আৰু আলু খান্দি আছে আমাৰ ৰাইজে। মই সকলো দেখাই আছোঁ কিমান আলু আমাৰ আৰু কিমান পাম সকলোখিনি কথা দেখাই আছোঁ। ব'লক আমি আলু খন্দা জেগালৈ যাওঁ এতিয়া। এইবোৰ হৈছে আমাৰ পথাৰ। ইয়াতে এনেকৈ খেতি বাতি কৰি থকা হয়, খালি বান্দৰৰ অত্যাচাৰত একো কৰিব নোৱাৰা হয়, সেইবোৰ খাবলৈ পোৱা নাযায়। এইফালে মটৰ মাহ আৰু ইয়াত এইটো এনেকৈ পথাৰৰ মাজত বাৰিষাৰ কাৰণে ভেটি বনাই লোৱা হৈছে আৰু এইবোৰ হেন্দালি দিয়া আছে ইয়াত বিভিন্ন শাক পাচলিৰ কাৰণে। আৰু এয়া হৈছে আমাৰ আলু খেতি আৰু ইয়াতে এইবোৰ বান্দৰৰ কাৰণে এইবোৰ এনেকৈ বস্তা দি থ'বলগীয়া হৈছে। আৰু এনেকৈ ভিতৰলৈ মই সোমাই আহিছিলোঁ আৰু এয়া চাওক, ইয়াতে আমি লগাইছিলোঁ বিভিন্ন পাচলি, ডাংপুটি চাংপুটিৰ পৰা ধৰি লৈ বিভিন্ন পাচলি লগাইছিলোঁ। খালি এইবোৰ পাচলি চাওক বান্দৰে খাই শেষ কৰিছে। একদম দূৰ দূৰণিলৈকে পথাৰ, এইটো হাবি। এয়া আমাৰ আলু খান্দি আছে আৰু আমাৰ ৰাইজে আলু খন্দাত ব্যস্ত আৰু আমাৰ ল'ৰাও আলু খন্দাতে ব্যস্ত। এয়া আলু খান্দি আছে পূৰা। আলু বৰ বিশেষ ডাঙৰ নহ'ল, এয়া চাওক বৰ বেছি ডাঙৰ নহ'ল আলু, তথাপিতো যি পাইছোঁ সেয়া সন্তুষ্ট হ'ব লাগিব। আৰু এয়া নহৰু খেতি, এয়া লগতে লাগি আছে এয়া নহৰু খেতি। আলুখিনি গছ মৰা নাছিলে, তথাপিতো খান্দি দিবলগীয়া হ'ল। বান্দৰৰ উৎপাতত কোনে ইমান বান্দৰ ৰখি থাকিব, গতিকে আলুখিনি খান্দিবলগীয়া হ'ল। যি কি নহওক খান্দি দিলোঁ আৰু। আমি আলু খান্দিবলৈ আহিছোঁ, কৈ দিয়া এইফালে চোৱা। আমি আলু খান্দিব আহিছোঁ হয় নাই? আমাৰ জীয়াকুলিয়ে মই আলু খান্দিম। আলু ক'ত একো নাই, এয়াহে এয়া আলু খানা খানা। আৰু এয়া ল'ৰাৰ লগত মই আলু খন্দাত ব্যস্ত হৈ গ'লোঁ। এনেকৈ আলু কেনেকৈ খান্দায় তাকো শিকাইছোঁ আৰু আমি আলুও খান্দিছোঁ লগতে। আলু মই আকৌ কৈছোঁ আলু ডাঙৰ নহ'লে, তথাপিতো মানে যি হৈছে যিখিনি হৈছে তাকে খান্দিবলগীয়া হ'ল। আৰু এইফালে আমাৰ গৃহিণীয়ে আলু খন্দাত পূৰা ব্যস্ত। এয়া নবৌ আছে, এই আলু খন্দাত সকলোখিনি ব্যস্ত হৈ আছে। আৰু এইবোৰ কাষতে ৰঙালাও লগোৱা হৈছে। ৰঙালাও কিমান ডাঙৰ হয়, খাবলৈ পাওঁ নে নাপাওঁ সেইটো আৰু পিছৰ কথা, সেইটো কৰাটো কৰিবলগীয়া হৈছে। কৰিব এইখিনিতে মানে আলু আমি অকলে কৰা নাছিলোঁ, মোৰ ভাইটি এটাও আছিলে লগত। আহিছে এজন মেইন মানুহ, মই আপোনালোকক এজনক দেখাই দিম মেইন মানুহজনক। এইজন আমাৰ মেইন খেতিয়ক, এইজনলৈ দেখুওৱা। এইজন আমাৰ মেইন খেতিয়ক। তুমি আলু কৰিলে আলু নাবাঢ়িলে মোক নাবাঢ়িলে মানে আলু গছো নহ'ল যে কেলে ৰঙালাও পানী জল দিয়া হয় না। জীয়কলীয়া খান্দা এনেকৈ এইটো হোৱা। অঁ দাদাক দি দে।
অঁ আমাৰ জীয়কুলি আলু খান্দিছে এনেকৈ এইয়া আলু নাবাঢ়িলে এইয়া আলু অঁ সেই মাক দিয়া গজমা মাক দি দিয়া লোৱা লোৱা আলু লোৱা আমি যিহেতু খেতিয়ক মানুহ গতিকে আমাৰ আলুডৰা অকণমান দেখালোঁ বৰ বিশেষ বেছি নহয় এইবাৰ আলু খেতি বৰ ভাল নহ'ল বান্দৰৰ অত্যাচাৰত কৰিবতো নোৱাৰিয়ে ইফালে খৰাং বতৰ গতিকে আলু নাবাঢ়িলে তেনেকৈ আৰু মাজুলী খেতিয়কৰ দুৰ্দশা তেনেকৈ আৰু এইবোৰ চব এইবোৰ বান্দৰৰ অত্যাচাৰত বান্দৰে খাই শেষ কৰে আৰু এইবোৰ বান্দৰে ছিঙি এইবোৰ চব বান্দৰে ছিঙি তহিলং কৰিছে চব বান্দৰৰ কাৰণে ইমান বেৰ দিওঁ এইবোৰ বান্দৰৰ কাৰণে ইমান বেৰ দিওঁ তথাপিতো বান্দৰৰ পৰা ৰক্ষা কৰিব পৰা নাই এইবোৰ চাওক ইমান ধুনীয়াকৈ হোৱাৰ পিছতো অকল বান্দৰৰ কাৰণে এইবোৰ মানে খেতি বাতি কৰি খাব নোৱাৰি এইবোৰ ধুনীয়াকৈ লাগিছিলেও এইবোৰ চিৰাবোৰ লাগিছেও তথাপিতো মানে খাব পৰা নাযায় এইখন হাবি তাৰ পৰা ইয়ালৈ যথেষ্ট দূৰ যদিও মানে ইয়াত মানুহ থাকে তাৰ মাজতে ৰাতিপুৱা যিকোনো মুহূৰ্ততে ইয়াত বান্দৰে খায় আৰু এয়া চাওক এইবোৰ চব লাগিছে ধুনীয়াকৈ কিন্তু বান্দৰৰ কাৰণে গৃহস্থই খাবলৈ নাপায় সেইটোৱে ডাঙৰ দুখ এইবোৰ চাওক এইবোৰ খেতি ইমান ধুনীয়াকৈ কৰাৰ পিছতো ধুনীয়াকৈ ভেটি বনাই মানে বা গাঁৱৰ পৰা অকণমান আঁতৰত কৰিছে যদিও বান্দৰৰ পৰাই খাবলৈ পোৱা নাযায় চাওক আৰু আমাৰ আজিলৈ আলুখানি হৈ গ'ল আমি লৈ মই গুচি আহিলোঁ আমি আলু মই কৈছোঁৱে আলু ভাল নহ'লে বৰ এটা বান্দৰে এফালে বান্দৰৰ সন্তাস আনফালে বৰষুণো ভালকৈ নাপালে সেইবাবে আলু খেতি বৰ ভাল নহ'ল তথাপিতো যিখিনি পাওঁ নিজে কৰা খেতি গতিকে খাই ভাল লাগে চাওক পথাৰটো কিমান ডাঙৰ চাওক সেইফালে হাবিৰ পৰা যথেষ্ট দূৰ যদিও বান্দৰৰ বাবে মানে একো খেতি কৰিব নোৱাৰে আমাৰ ইয়াৰ মানুহবিলাকে সকলো বস্তু কিনিবই লাগে সকলো পাচলি কিনিব লাগে আৰু একো নাই আজি ভিডিঅ'টো এনেই বনালোঁ আৰু আমাৰ খেতিকণো দেখালোঁ খেতি আপোনালোকক দেখালোঁ আমি প্ৰকৃততে যে খেতিয়ক মানুহ হওঁ আপোনালোকক দেখালোঁ চাই কেনে পালে জনাব আৰু ভিডিঅ'টোত বিশেষ বুলিবলৈ একো নাই গতিকে সকলোকে ধন্যবাদ জনাইছোঁ